নমস্কাৰ, আজি আমি পডকাষ্ট অনুষ্ঠানত আমি আজি উপস্থিত হৈছো ধুবুৰী জিলাৰ এখন গাঁৱত দেৱাশিষ সৰকাৰ আৰু বেবী সৰকাৰৰ বাসগৃহত। তেখেতৰ লগত আমি এই পডকাষ্ট অনুষ্ঠানত তেখেতসকলৰ সুখ দুখৰ কথা আমি এই অনুষ্ঠানত শ্বেয়াৰ কৰিম। লগতে তেখেতসকলৰ সুন্দৰ কণ্ঠ আছে, আপোনালোকক সেই কণ্ঠ আজি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। তাৰ আগতে আমি চিনাকি কৰি দিছো আপোনালোকক আমাৰ দেৱাশিষ সৰকাৰ দা, আৰু লগত উপস্থিত আছে তেখেতৰ ৱাইফ সহধৰ্মিনী দেৱী সৰকাৰ। তেখেতসকলৰ লগত আমি আজি সুখ দুখৰ কথা, লগতে তেখেতসকলৰ এক সুন্দৰ কণ্ঠ আছে দুজনৰে হাজবেণ্ড ৱাইফৰ, সেই সুন্দৰ কণ্ঠ আপোনালোকক শুনাবলৈ আমি চেষ্টা কৰিম। আহকচোন দাদা, প্ৰথমতে আমি অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। লগতে বাইদেউক আমি এই পডকাষ্ট অনুষ্ঠানত স্বাগতম জনাইছো। যিহেতু আপোনালোকৰ দুজনৰে এক সুন্দৰ কণ্ঠ আমি শুনিবলৈ পাইছো, আপোনালোকে বিভিন্ন অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণ কৰিছে, আমি গম পাইছো। সেই সংক্ৰান্তত আজি আমি অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠান আপোনালোকৰ বাসগৃহত উপস্থিত হৈছো। আপোনালোকৰ দুই এটা গীত আমাৰ দৰ্শকক শুনাবলৈ চেষ্টা কৰিম। তাৰ আগতে আমি মাজে মাজে দুই এটা কথা আপোনালোকক আলোচনা কৰিম। প্ৰথমতে আমি যিহেতু আজিৰ অনুষ্ঠান হ'ল পডকাষ্ট অনুষ্ঠান, জীৱনৰ সুখ দুখৰ কথা শ্বেয়াৰ কৰা এক অনুষ্ঠান, তাৰ আগতে আমি আপোনাৰ মুখৰ পৰা এক সুন্দৰ গীত এটা শুনিবলৈ চেষ্টা কৰিম। খালি গলাতে কি খালি গলাত গাব পাৰে। এটা হিন্দী ফিল্মৰ গীত হ'ব, যিকোনো আপুনি যিটো ভাল পায়, মানে দৰ্শকে চাই আছে আপোনালোকক, গতিকে দৰ্শকে আপোনালোকৰ কণ্ঠ শুনিব বিচাৰিছে। গাও। হয়। तुम्हें दिल से चाहा हमने मगर तुम हुए ना हमारे, तुम्हें दिल से चाहा हमने मगर तुम हुए ना हमारे, हम इसे लिए बेरुखी क्यों, सभी दोस्त है तुमको प्यारे, तुम्हें दिल से चाहा हमने मगर तुम हुए ना हमारे। খুব সুন্দৰ, আপোনালোকে শুনিলে। लाखिन के नजारे किसी के न होंगे सितारे, करो लाखिन के नजारे किसी के न होंगे सितारे, ये देखने में है ये प्यारे, छुओ तो ये शोले शरारे, तुम्हें दिल से चाहा हमने मगर तुम हुए ना हमारे। সুন্দৰ দাদা, খুব ধুনীয়া হৈছে। আপোনালোকে শুনিলে কিছুমান ঠাইত আমাৰ ধুবুৰী জিলাত ইমান সুন্দৰ কণ্ঠ আপোনালোকে লুকাই ৰাখিছে বা লুকাই আছে, সেই কাৰণে আমি আজি এই কণ্ঠ আপোনালোকক শুনাবলৈ চেষ্টা কৰিছো। আৰু আমাৰ মাজত উপস্থিত আছে, আপোনালোকক আমি আগতে কৈছো, সহধৰ্মিনী, দাদাৰ সহধৰ্মিনী বেবী বাইদেউ। এতিয়া আমি বেবী বাইদেউৰ পৰা এক সুন্দৰ গীত শুনাবলৈ আপোনালোকক চেষ্টা কৰিম। বাইদেউ, गीत आपने सुनाई दी। हमें और जीने की चाहत न होती, हमें और जीने की चाहत न होती, अगर तुम न होते, अगर तुम न होते, हमें और जीने की चाहत न होती, अगर तुम न होते, अगर तुम न होते, तुम्हें क्या बताऊं कि तुम मेरे क्या हो, मेरी जिंदगी का तुम
जिंदगी का तुम ही आसरा हो। मैं आशा की लहरिया न लहरे पे रोती, अगर तुम ना होते, अगर तुम ना होते, हमें और जीने की चाहत ना होती, अगर तुम ना होते, अगर तुम ना होते। हर एक गम तुम्हारा सहेंगे खुशी से, करेंगे न शिकवा कभी भी किसी से। हर एक गम तुम्हारा सहेंगे खुशी से, करेंगे न शिकवा कभी भी किसी से। जहां मुझसे हंसता खुशी मुझसे रोती, अगर तुम ना होते, अगर तुम ना होते, हमें और जीने की चाहत ना होती, अगर तुम ना होते, अगर तुम ना होते। খুব সুন্দৰ বাইদেউ, খুব ধুনীয়া, সুন্দৰ কণ্ঠ আপোনালোকে শুনিলে। ইমান ধুনীয়া এখন ঠাইত সুন্দৰ প্ৰতিভা লুকাই আছে, খুব সুন্দৰ। বাইদেউ এইটো লতা মংগেশকাৰ গান, লতা মংগেশকাৰ খুব সুন্দৰ পুৰণি গান, শুনি খুব ভাল লাগে। अगर तुम ना होते film। আগৰ তুম না হতে, খুব সুন্দৰ গীত আপোনালোকে শুনিলে। এতিয়া আমি মাজে মাজে এইয়া এখেতসকলৰ গান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু আমি এতিয়া দুই এটা কথা আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিহেতু সুখ দুখৰ কথা এই অনুষ্ঠানটোত কিছুমান শ্বেয়াৰ কৰিব পাৰে, যিহেতু জানিব বিচাৰে মানুহৰ জীৱনত সকলো কথা। গতিকে দাদা, প্ৰথমতে আপুনি আপোনাৰ জীৱনটো কেনেকে পাতনি মেলিছিল, আপোনাৰ শৈশৱৰ দিনটো আপোনাৰ লগত কেনে আছিল? তো আগত বৰ দুখ আছিল মোৰ হয়, ফেমিলিত, মানে খুব অৱস্থা বেয়া আছিল। আচ্ছা আচ্ছা, তাৰপিছত লাহে 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 মই অনুকূল ঠাকুৰৰ দীক্ষা লোৱাৰ পিছত হয়। লাহে 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 মোৰ মানে পৰিবাৰ সংসাৰটো লাহে লাহে ঠিক হৈ আছে। হয়। আৰু মই মা দেউতাৰ কথা খুব মানি চলিছোঁ, তাক সন্মান কৰিছোঁ। হয়। সেইকাৰণে মোক আজি, আগতো মোৰ ঘৰে নাছিল, হয়। তাৰপিছত মানে ঠাকুৰৰ কৃপাৰ মা বাবাৰ আশীৰ্বাদত মোৰ এটা বিয়া হ'ল তাৰ লগত। হয়। তাৰ বিয়া হওঁতে তাৰ ঘৰ বাৰী মই পালোঁ, তাত থাকিবলগীয়া একটা জাগা স্থান হ'ল মোৰ। সেইকাৰণে মই তাতে ভালেই আছোঁ এতিয়া। এইটো মোৰ মানে তাৰ মা দেউতা মাৰ আশীৰ্বাদ আৰু ঠাকুৰৰ আশীৰ্বাদ, নহ'লে এইটো নহ'ল এইটো মোৰ কপালত না জুটিল হয়। এতিয়া মই ভালেই আছোঁ, আৰু মই এনে টুকটাক এনে বিজনেছ কৰি আছোঁ এতিয়া, এই ছোট মোটো এটা কৰি আছোঁ। তাত মোৰ কোনো অসুবিধা নাই। সি ফেমিলি চলাই আছে, পেঞ্চন পায়, আচ্ছা আচ্ছা, কিছু কিছু পেঞ্চন পায়, গভৰ্ণমেণ্টৰ পেঞ্চনো পায়, আৰু মই এটা টুকটাক পলিথিনৰ বিজনেছ কৰি আছোঁ। সেইটোৱে। বাইদেউ, আপোনাৰ জীৱনৰ কথা দুই এটা, মইতো সৰু কালত আপুনি কেনেকুৱা আছিলে বা আপোনাৰ জীৱনটো কেনেকে মই অতিবাহিত খুব কৰিলে? সচ্ছল ভাৱে মানুহ হৈছো সৰুৰ পৰা। তো দেউতা আছিলে, মা আছিলে, মোৰ খুব ভালেই কাটি আছিলে, কিন্তু মোৰ দেউতা DSP প্ৰমোচন পাৱাৰ পিছত গুৱাহাটীত হঠাতে ঢুকালে। তেতিয়া দেউতাৰ বয়স আছিলে 55 মাত্ৰ। মই তেতিয়া 17-18 বছৰ মোৰ বয়স। খুব সৰুতেই মই দেউতাক ঢুকাইছো। মোৰ জীৱনটো মানে অলপ দুখী কাটিলে, এনেই টকা পইচাৰ কাৰণে নহয়, এনেই মানে দেউতা নাই। আমি একই ছোৱালী, একই ভনী। মোৰ সৰুতে মোৰ এটা ভনী মাৰা গৈছে, ঢুকাইছে, মানে 8 বছৰ বয়স। সেইটো বহুত আগত কথা। তাৰপিছততো মই ধুবুৰীত আহিলো, মোৰ খুৰা লৈ আহিলে। তাৰপিছত প্ৰথমেতো মন নালাগে, গাঁও মানে গ্ৰাম্য টাইপ পাৰাখন। এতিয়া বহুত হৈছে, ভাল হৈছে। যেতিয়া আহিছিলো 84-ত, তেতিয়া একদম মই মানে খালি কান্দিছো, মোৰ খুৰাক কৈছো ইয়াৰ পৰা লৈ যাওক গুৱাহাটীত আমাৰ লগত। তাৰপিছত মই লাহে লাহে, আৰু গানটো মোৰ সৰুৰ পৰাই মোৰ এইটো নেক, সৰুৰ পৰাই মই ৰেডিঅ' শুনি শুনি বা ফিল্ম দেখি দেখি মই গান এবাৰ শুনিলেই মই মনত ৰাখিব পাৰো। এতিয়া মোৰ হাজবেণ্ড, মোৰ যে গানৰ পিছত মোৰ প্ৰেৰণা সম্পূৰ্ণ মোৰ হাজবেণ্ড।
হাজবেণ্ড নাথাকিলে মই আগবাঢ়ি যাবলৈ মানে হয়। নাপালোহেঁতেন। আপুনি এই গান যে ইমান ধুনীয়া গালে বা উম। শিকিছে, আপুনি প্ৰথমতে আৰম্ভণি ক'ৰ পৰা কৰিছিলে গান? মই সৰুৰ পৰা মোৰ এজন মামা আছে, হয়। দীপক চক্ৰৱৰ্তী, টিভি ছিংগাৰ। হয়। তো এই মামাৰ ওচৰত গুৱাহাটীতে মই শিকিছো। ৰেডিঅ'তো অডিশ্যন ঠিক আছিলে, এই টাইমতো মোৰ দেউতা ঢুকাল, এটা বাধা পৰি গ'ল। জীৱনত বহুত বাধা আহিছে, হয়। নহ'লে মই এতিয়াও মই য'তে য'তে মোৰ গান পঠাইছে মোৰ গিৰিয়াকে, চব জাগাতে মই চিলেক্ট হৈছো, হয়। চবেই মোক মাতি আছে। মানুহৰ সেইটো। ধৰক ঘাত প্ৰতিঘাত সুখ দুখ উম। চবতে থাকে। এতিয়া মই মানুহৰ ভালি জীৱন। আছো, এতিয়া মোৰ হাজবেণ্ডৰ লগ মই সুখী। দুইজনে মই খালি এটাই মই ভগৱানৰ ওচৰত কৈছিলো যে মই গানটো ইমান ভাল পাওঁ, মোৰ হাজবেণ্ডজনে গানটো ভাল পায়। হয়। তো ভাল পোৱাৰ পিছত সি ছিংগাৰী ওলালে। মানে 100% আপোনাক সাপোর্ট করে। হ্যাঁ হ্যাঁ, এই যে ইমান জাগাত মোৰ হাজবেণ্ড বহুত মানে মোৰ পিছত খাটে। হয়। মোৰ হাজবেণ্ড নাথাকিলে মানে মই ইমান আগবাঢ়ি যাবলৈ মই নোৱাৰিলো। ইমানখিনি কষ্টৰ ফলত ধৰক আপোনালোকে দুজনে এটা সুন্দৰ কণ্ঠৰ অধিকাৰী হলে, না বা মইতো আপুনি এটা খুব ধুনীয়া ইতিমধ্যে আমাক দৰ্শকক গাই না শুনালে। মইতো এনেই মানে দেউতা মাৰা যোৱাৰ পিছতো মই সচ্ছল ভাৱেই মা পেঞ্চন পাই হয়। নিজৰ ঘৰ ভাড়া টকা পইচাৰ দিক দি মোৰ কোনো হয়। মানে দিগদাৰ নাছিলে। মই সচ্ছল ভাৱেই মই মানুহ হৈছো যেতিয়া যিমান দিন আছিলো, কিন্তু এতিয়া মই হাজবেণ্ডক লৈ আছো, সুখী আছো। দাদা আপুনি কি কয়? আপোনাৰ সহধৰ্মিনী ইতিমধ্যে গোটেইখিনি কথা ক'লে, আপুনি কি কয় এই অংকটোত? আপুনিও ধৰক বাইদেউ ইমান ধুনীয়া এটা সুন্দৰ কণ্ঠ বা দৰ্শক ইতিমধ্যে গাই শুনালে, ঠিক তেনেদৰে আপুনিও এটা সুন্দৰ কণ্ঠ দি গাই শুনালে। তো আপোনাৰ দুজনৰ সাপোর্ট কেনেকুৱা? মইতো তাক সাপোর্ট কৰিয়ে থাকো। হয়। ই যেতিয়া আৰু ধুনীয়া গীত গায়, হয়। সেইটো মই কৰি আছো, চেষ্টা কৰি আছো। হয়। কিন্তু এতিয়া চব ঠাকুৰৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ থাকিলে হয়তো আগবাঢ়ি যাব। এইটো আগত ভগৱানৰ নাম ধ্যানো কৰা লাগব, তাৰ কথা মতে চলা লাগব। নিষ্ঠা আৰু একাগ্ৰতা সেইটো মানুহৰ প্ৰয়োজন। এইটো থাকিলে মানুহৰ সৰ্ববিষয়ে সাকসেসফুল হ'ব পাৰে। নিষ্ঠা আৰু একাগ্ৰতা এইটো ঠাকুৰৰ বাণী এটা। মানে আমার যদি নিষ্ঠা বা একাগ্রতা থাকে, মই সাকসেসফুল বা সফলতা লাভ কৰিম, এইটো নিশ্চয়। কিন্তু মই যদি এইটো এৰি দিওঁ, বা মোৰ ইমান বয়স হৈছে, মই গীত গাই কি কৰিম, এইটো মই নাভাবো। মই ভাবো যে ঠাকুৰ যে বাণী দিছে নিষ্ঠা আৰু একাগ্ৰতা, এইটো মই কৰি যাম। মানে শিকাৰ কাৰণে, যিকোনো বস্তু শিকাৰ কাৰণে মানুহৰ বয়স নালাগে। বয়স নালাগে, তাক নিষ্ঠা আৰু একাগ্ৰতা এইটো প্ৰয়োজন আছে। এইটো থাকিলে মানুহক সফলতা লাভ কৰিব নিশ্চয়, গ্যাৰান্টি দিছে ঠাকুৰ। গতিকে আপোনালোকে শুনিলে, মানে হাজবেণ্ড ৱাইফৰ যিটো মানে এটা মিল আপোনালোকে নিশ্চয় দেখিলে, আপোনালোকে কথাত গম পালে। গতিকে আমাৰো খুব ভাল লাগিছে এই বাইদেউ আৰু ধৰক দাদাক লগ পাই। গতিকে এনেকুৱা সংসাৰ সকলোৰে হওক, হাজবেণ্ড ৱাইফ ইমান সাপোর্ট আপোনালোকে দেখিলে। গতিকে আপোনালোকেও তেনেকে আগুৱাই যাওক। আৰু দাদা এই মুহূৰ্তত যিহেতু আপোনালোকে ক'লে গোটেইখিনি, এতিয়া আপোনাৰ মুখৰ পৰা আৰু এটা গীত আমি দৰ্শকক শুনাবলৈ চেষ্টা কৰিম। আমি আগতে কৈছো ধৰক কথাও পাতিম, মাজে মাজে দৰ্শকক দুই এটা মানে গীত মাইক্রোফোন দি যাম না এনেই গাম? এনে গাওক, এনে গালে ধৰক নিজৰ হেৰিটো ওলাই আহে। তুমি মোৰ কল্পনা, তুমি মোৰ বাসনা, দুচকুৰে মৰম হেঁচি সেউজীয়া সপোন আঁকি সজালাহি হিয়াখনি, তুমি এই আজি, তুমি মোৰ কল্পনা, তুমি মোৰ বাসনা, মনে মনে আহি কিয় গলাই এৰি, কোমল খোজৰ ছবি মোৰ বন বননিতে, দুটি পাখি মেলি উৰে মন পখী, তোমার মরম ছায়াত এটি পল জিরাবনে, দিবানে তুমি মোক
আপোন কৰি ধুনীয়া, সুন্দৰ। লবানে তুমি মোক আপোন কৰি ধুনীয়া, দাদাই তুমি আপোনালোকক মোৰ শুনালে ৰোমান্টিক গীত। কল্পনা তুমি মোৰ বাসনা তুমি মোৰ কল্পনা তুমি মোৰ বাসনা দুচকুৰে মৰম সিঁচি সেউজীয়া সপোন আঁকি সজালাই আখনি তুমি এই আজি তুমি মোৰ কল্পনা তুমি মোৰ বাসনা তুমি মোৰ কল্পনা তুমি মোৰ বাসনা ধুনীয়া, খুব ধুনীয়া ৰোমান্টিক গান এইটো। খুব ধুনীয়া, শুনিও ভাল লাগে। গতিকে শুনিলে এটা ৰোমান্টিক গান আপোনালোকক দাদাই গাই শুনালে। দাদাৰ মনটো এতিয়া ৰোমান্টিক গান লাগে গানটো শুনি। গতিকে ভাল, খুব সুন্দৰ। বাইদেউ, আপুনি এটা গাই শুনাব এতিয়া। অসমীয়া গান হয়। কিবা ভুল চুল হলে অলপ এইটো ভুল সকলোৰে থাকে বাৰু এইটো বন্ধু মেলি দে তোৰ দুখাৰ দুখানি হাত এবাৰ জিৰাও তোৰ বুকুৰ শীতলি চাও বন্ধু বন্ধু মেলি দে তোৰ দুখাৰ দুখানি হাত এবাৰ জিৰাও তোৰ বুকুৰ শীতলি চাও বন্ধু হাবি চৰাই হাবি দেউৰি যায় নেদেখিলে সেই উৰণীয়া মন মোৰ হাবিয়া নপলায় হাবি চৰাই হাবি দেউৰি যায় নেদেখিলে সেই উৰণীয়া মন মোৰ হাবিয়া নপলায় বন্ধু মেলি দে তোৰ দুখাৰ দুখনি হাত এবাৰ জিৰাও তোৰ বুকুৰ শীতলি চাও বন্ধু লাহি পাখি মিলি আহি দহিয়াই উৰণীয়া মন নেদেখিলে সেই মোৰ হাবিয়া নপলায় লাহি পাখি মিলি আহি দহিয়াই নেদেখিলে সেই উৰণীয়া মন মোৰ হাবিয়া নপলায় বন্ধু মেলি দে তোৰ দুখাৰ দুখানি হাত এবাৰ জিৰাও তোৰ বুকুৰ শীতলি চাও বন্ধু 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 সুন্দৰ শুনিলে বাইদেউৰ পৰা। গতিকে মানুহৰ শিকাৰ মানুহৰ বয়সৰ সীমা নাথাকে। বাইদেউহঁতে বহুত সৰুৰ পৰাই গানৰ ইণ্টাৰেষ্ট ন সৰুৰ পৰাই আপোনালোকৰ ইণ্টাৰেষ্ট হা আছিলে। হা সৰুৰ গতিকে সেই সপোন আজি বাস্তৱত পৰিণত হ'ল বুলি আমি ভাবিছো। গতিকে আপোনালোকে নিজে দেখিছে খুব সুন্দৰ কণ্ঠত গীত আপোনালোকক পৰিৱেশন কৰি শুনালে। গতিকে আমি এইটোৱে ভাবিম যে জীৱনৰ যিটো বাস্তৱত আপোনালোকে পৰিণত হ'ল। বাইদেউ, আৰু মই আপোনাৰ পৰা দুটা কথা জানিব বিচাৰিম। যিহেতু মানুহৰ সুখ দুখ দুটাও থাকে, সকলোৰে থাকে। গতিকে আপুনি এনেকুৱা এটা দিন কওক, আপোনাৰ দুখৰ দিন, যিটো দিনটো আপুনি আজিও মনত পেলালে আপোনাৰ এটা খুব দুখ অনুভৱ হয়, বা মানে ধৰক চবৰে থাকে এই দিনটো। গতিকে সেই দিনটো আপোনাৰ কেনেকুৱা আছিলে? মোৰ মা ঢুকাৰ পিছত মই খুব ভাঙি পৰিছিলো। মাৰ লগতেতো কটাইছো বহুত বছৰ, মানে অকলশৰীয়া হৈ গৈছো। ভাই নাই, ভনী নাই, কাষতে কোনেও নাই। মোৰ খুৰা আহিছে, খুৰা আহি সান্তনা দিছে, খুৰাৰো বেয়া লাগিছে। কিন্তু মই মানে মাৰ যেতিয়া অসুখ হ'ল
মই যে হস্পিটেলত লৈ গৈছো মাক, মই ল'ৰাৰ নিচিনা চবেই কৈছে ল'ৰাৰ নিচিনা কাম কৰিছো, মানে একদম ৰাতি জাগা 10 দিন ৰাতি জাগা হস্পিটেলত, কাকো মানে কাষৰ মানুহ ছাড়াতো এলাউ নকৰে নহয়। সেইকাৰণে মই সেইটো মানে মাৰ লগত কিবা সুখ দুখৰ মাৰ কথাটো পৰিলে সেইটো মোৰ বেছি দুখ। আপোনাৰ মাক কিমান বয়সত ঢুকাইছে? 75। আপোনাৰ বয়স তেতিয়া কিমান আছিল? মোৰ তেতিয়া কিমান আছিলে, 24 আছিল। এইটোৱে মোৰ বেছি মাৰ কথাটো মনত পৰিলে হয়। মই খুব দুখ পাওঁ, মানে যেতিয়া ভাবো না সেই দিনবিলাক 2006 ঢুকাইছে, হয়। খুব মানে অস্থিৰ অস্থিৰ লাগে, কেনেকা মানে একদম অকলশৰীয়া। এতিয়া মোৰ নালাগে, মোৰ হাজবেণ্ড আছে, হয়, হয়। কিন্তু তথাপিও মানে এই দুখৰ দিনবিলাকতো যিহেতু মানুহ ধৰক নিজৰ জন্ম দিয়া সেইটো পিতৃ মাতৃ হেৰুৱালে সেইটো সকলোৰে এটা দুখ সেইটো অনুভৱ হয়। আৰু মোৰ আৰু দেউতা এইটো ধৰক জন্ম উম, মৃত্যু বিবাহ সেইটো সেইটো সকলোৱে মানে ধৰক উম, নাজানে কেতিয়া মোৰ মা কি হয়। বিয়াটো কি হয়, চাই হয়, যাব নোৱাৰে। হয়। আর মোর দেউতার খুব নাম আছিল, মোর দেউতা ভালো ফুটবল প্লেয়ার আছিল, উম, ধুবড়ীত খুব নাম, মানে সবই এসআর দত্ত বলি কলে হয়। সবই চিনি পায়। আর এইতে ধুবড়ী থানা ওসি আছিলে, বহুত আগৰ কথা তো এইটো, মানে ৰাজখোৱাৰ ঘটনাৰ টাইমত, হয়, হয়, ৰাজখোৱাৰ যে জাজ, হয়। সেই টাইমত মোৰ দেউতা ওসি আছিলে। তাৰপিছত বহুত বছৰ গৈছে ইয়াতে। আৰু মানুহ জন্মিলে মৰিব লাগিব, সেইটো সকলোৰে এইটো নিয়মে হয়। গতিকে সেইটো দুখটো অনুভৱ হয়, দুখ লাগে, কিন্তু কি কৰিব, এইটো প্ৰকৃতিৰ নিয়ম, ভগৱানে সেইটো নিয়মটো বান্ধি দিছে। গতিকে মানুহ জন্মিলে এদিন সকলোৱে মৰিব লাগিব। সকলোৰে এটাই ৰাস্তা, এটাই সকলোৰে আমিও ধৰক এদিন উম, সেই ৰাস্তাতে আমি যাব লাগে। যাব লাগিব। গতিকে সেইটো ধৰক দুখ Man কৰি is লাভ নাই, দুখ mortal. লাগে সকলোৰে, কিন্তু মেন ইজ মৰ্টেল বুলি Mortal, এটা এটা কথা কথা আছে আছে। ইংলিছত। গতিকে সেইটো সকলোৰে কাৰণে, অকল যেনে ধৰক ভুবন নিজের একটা গীত হয়। আছে, মানুহৰ বাবে হয়, জীৱন মৰণৰ বাবে। মৰণৰ লগত, হয়, এইটো। বাইদেউ, আপুনি দুখৰ দিনটো ক'লে, এতিয়া আমি সুখৰ দিনটো কওক। যিটো দিন মনত পৰিলে আপোনাৰ আজি খুব মানে খুব ধুনীয়া লাগে, সেই দিনটো এই যে আপুনি আজি কওক। যে মই গান গাই আছো মোৰ হাজবেণ্ডৰ লগে, মোৰ হাজবেণ্ড ইমান মানে হেল্প কৰি আছে, হাজবেণ্ড প্ৰেৰণা দি আছে মোৰ এইটো মই গান লৈ মই খুব আনন্দত আছো। হ্যাঁ, মই ভগৱানৰ ওচৰত এইটো কয়, এইটো যেন সদায় থাকে মোৰ হয়। লগত আর কি। মই গানটো মানে গাই থাকিব পাৰে, হ্যাঁ হয়। হ্যাঁ থাকিব পাৰে, সেইটোৱে মানে মোৰ হাজবেণ্ড ছাড়া মোৰ হয়। ইমান দূৰ আগবাঢ়ি যাওয়া মানে হয়। নোৱাৰিলো মই। সেইটো এইটো ভাবি আনন্দ লাগে। গতিকে ধৰক শিকাৰ কাৰণে মানুহৰ বয়সৰ সীমা নাথাকে, নাই মই আগতেও কৈছো। নাই বা গতিকে ধৰক আপোনালোকৰ যিটো এটা জীৱন, এটা উম, সুখৰ জীৱন, উম, আৰু আপোনালোকক মই লগ পাই খুবেই ভাল লাগিলে, মোৰ ফালৰ পৰা খুবেই ভাল লাগিলে। আচ্ছা যিটো আপোনালোকৰ যিটো মিলা প্ৰীতি, সেই উম, মিলা প্ৰীতিতে হাজবেণ্ড ৱাইফৰ এটা ডাঙৰ ডাঙৰ মানে কথা। কিছুমান হাজবেণ্ড ৱাইফৰ মিলা প্ৰীতি নাথাকে, বা কিছুমানে কাজিয়া কৰে, বা কিছুমান বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত থাকে। কিন্তু আমাৰ এনেকুৱা লাগিছে আপোনালোকক লগ পাই যাতে আপোনালোকৰ দৰে সকলোৰে হওক যিটো মিলা প্ৰীতি, সুখ দুখৰ যিটো আপোনালোকে কথা শ্বেয়াৰ কৰে, বা সকলোৱে যাতে এনেকুৱা পৰিৱেশত থাকক, সেইটো আমি কামনা কৰো। সেইটো দাদা, বাইদেউৰ পৰা শুনিলো, এতিয়া আপুনি কওক। নাই ই সুখৰ দিনটো কৈছে। মোৰ দুখৰ দিনটো আগতে কৈছো যে মোৰ অৱস্থা বেয়া আছিল। অৱস্থা বেয়া। মোৰ ঘৰত পইচা নাছিল, মানুহৰ ঘৰত ভাড়া আছিল। হয়, হয়, কিমান বানপানীত মই কষ্ট কৰিছো। বানপানী আহিলে ভাড়া ঘৰত পানী উঠি যায়, হয়। ক'ত থাকিম। এনেকুৱা কি মই মোৰ আৰু মোৰ দেউতা মই মন্দিৰতো কটাইছো, হয়। বানপানীৰ মানে সময়। সময়। তেতিয়া মানে বিৰাট দুখ আছিল। মোৰ দেউতা চাকৰি কৰিছে, হয়। আগতে ষ্টিমাৰ কোম্পানীত চাকৰি কৰিছিল, তেতিয়া ভাল অৱস্থা আছিল। তাৰপিছত দেউতা আৰু মোৰ ককা মিলি এটা মিল খুলিছিল, হয়। আটাৰ চাকি মিল। সেইটো কি হ'ল, সেইটো মানে তাৰ সৰু ভাই মোৰ ককা, সি কৰিছে কি তাৰ নিজৰ নামত মিলখন লগাই লিখি লৈছে। এইটো ষড়যন্ত্ৰ কৰাৰ আগতো প্লেন আছিল। এইটো কৰি তাৰপিছত কি কৰিছে, তাৰ নিজৰ নামত কৰি লৈ আহি ইয়াত বড় ভাইৰ লগত মানে মোৰ বাবাৰ লগত মানে কাজিয়া কৰিছে। কাজিয়া কৰি এইবিলাক ভাগ চাই আছে। তাৰপিছত মোৰ দেউতা এইটো মানে বিক্ৰী কৰিবলৈ বাধ্য হ'ল। মিলখন বেচি দিয়াৰ পিছত তাৰ পৰা অৱস্থা আমাৰ আৰু বেয়া হৈ গৈছে।
এই এই কারণে আমার দুঃখ লগা অবস্থা হয়েছে। মানে ভাই ভাই মিল প্ৰীতি নাই, ভাই ভাই শত্ৰু, হয় হয় এইটো খুব বেয়া। বেয়া হয় ভাই ভাই মিল প্ৰীতি থাকিব লাগে। মোৰ দেউতা তাৰ সৰু ভাইৰ কাৰণে বহুত কৰিছে, চাকৰি দিছে, তাৰ স্বত্বেও তাক মানে জমি লাগে, সম্পত্তি মিলৰ সম্পত্তি ভাগ লাগে। কি কৰিছে, চাকৰি এৰি আহি মিলৰ ভাগ ল'বলৈ চেষ্টা কৰিছে। মোক চাকৰি নালাগে, মোক ভাগ লাগে, এনেকৈ কৰি গৈ দেউতাক ভয় দেখাইছে। হয় হয় তেতিয়া ভয় দেখাৰ পিছত তেতিয়া দেউতা কৈছে কি এইটো বিক্ৰী কৰি দি তাক আধা পইচা দিছে, দেউতা আধা পইচা দিছে। এনেই অৱস্থা হৈছে। সেইটোৱে মানে ধৰক আপোনাৰ দুখৰ দিন আছিল। এইটোৱে দুখৰ দিন। হয় মানে মোৰ দুখৰ দিন নাই, এইটোৱে হয়। দুখৰ সবচেয়ে মোৰ পেথেটিক জীৱন। হয় হয় গতিকে ধৰক যিহেতু ভাই ভাই মিল থকাটো 100% লাগে মানে। 100%। হয়। ভাই ভাই মিল নাথাকিলে তেতিয়া বহু সংসাৰ ক্ষেত্ৰত প্ৰব্লেম হয় বহুত ক্ষেত্ৰত আৰু প্ৰব্লেম। শত্ৰুৱে মানে ধৰক আৰু চান্স পায়। শত্ৰুৱে চান্স পায় আৰু হয়। বেছি চান্স পায়। হুম, হুম, যেহেতু তো নিজৰ নিজৰ মানে হয়। দুৰ্বলতা আহিছে, হুম, হুম, হুম। আমালোকে এটাক কৰিলে ভাল হ'ব, হয় হয় এনেকুৱা। সেইটোৱে এতিয়া আপোনাৰ সুখৰ দিনটো কওক। সুখৰ দিনটো এয়া, তাৰ লগত মোৰ বিয়া পাত হোৱাৰ হয় কাৰণে মোৰ দুখৰ দিন গুচি গৈছে, হয় সুখৰ দিন দিনটো আহিছে। হয় আগতে মই ক'ত খাম, ক'ত যাম, হয় ক'ত মানে বিশ্ৰাম ল'ম, ক'ত নিম যাম, হয় হয় এনেকুৱা অৱস্থা হৈছিল। হয় এতিয়া মোৰ চিন্তা সেইটো নহয়। এতিয়া মোৰ ঘৰো আছে, থাকিবলৈ জায়গা আছে, খাৱা পইচাৰ অভাৱ এতিয়া নাই হুম, হুম। ধৰিব গ'লে। এতিয়া মোৰ চবেই আছে। মই গানটো মানে গীতটো লৈ আছো, হয় গীতো মই সদায় প্ৰেক্টিচ কৰি থাকো। মই মানে গধূলি মই এইটো মানে ফিল্ডত গৈয়ে মই নিজে নিজে কলেজ ফিল্ডত গলা চাৰি মই হয় হয় চাৰি গামা এনেকুৱা গাই থাকো। তাতো বহু মানুহ মোক ছাপোৰ্ট কৰে। হুম, হুম। বহু মানুহ যেনেকৈ আপোনাৰ এদিন গীত শুনিব লাগিব, হয় আপুনি ইমান বয়সত ইমান কণ্ঠত অধিকাৰী হৈছে, ইমান হয় বয়স হয় আপোনাৰ, তাতো আপোনাৰ গলা কিমান উচ্চাত গাই আছে, হুম, হুম, হুম। কণ্ঠচুৰ মিঠা আপোনাৰ, এনেকুৱা হুম। কৰি আছে। সুন্দৰ আপোনালোকে শুনিলে এনেকুৱাও আমি পৰিয়াল বিচাৰো এটা সুন্দৰ হাজবেণ্ড ৱাইফৰ মই আগতে ক'লো এটা সুন্দৰ নিদৰ্শন এখেতসকলৰ। গতিকে এখেতসকলৰ উজ্জ্বল আমি দিনে দিনে এখেতসকলৰ উন্নতি আমি কামনা কৰিছো। দাদা উম। যিহেতু আপুনি এটা সুন্দৰ কণ্ঠৰ অধিকাৰী, দৰ্শকে শুনিছে, আৰু এবাৰ শেষবাৰৰ কাৰণে আৰু এটা গীত আপুনি দৰ্শকক শুনাব পাৰিবনে? হয়, পাৰিম। হয় चले थे साथ मिलकर, चलेंगे साथ मिलकर, चले थे साथ मिलकर, चलेंगे साथ मिलकर, तुम्हें रुकना पड़ेगा मेरी आवाज सुनकर, चले थे साथ मिलकर, चलेंगे साथ मिलकर, तुम्हें रुकना पड़ेगा मेरी आवाज सुनकर, चले थे साथ मिलकर। ओ हमारी जान लेगी तुम्हारी ये अदाएं, हमें जीने न देगी तुम्हारी ये निगाहें, समझ लो बात दिल की तुम्हें देंगे दुआएं, चले थे साथ मिलकर, चलेंगे साथ मिलकर, तुम्हें रुकना पड़ेगा मेरी आवाज सुनकर, चले थे साथ मिलकर। সুন্দৰ ধুনীয়া হৈছে। দৰ্শকে শুনি আছে যিহেতু আমি সুন্দৰ বুলি নকলেও দৰ্শকে গমেই পাইছে কেনেকৈ আপুনি গীত গাইছে। বাইদেউ আপুনি শেষবাৰৰ কাৰণে আৰু এটা এটা গীত গাই শুনাওক। বাংলা হয় না গো? এটা কোন
সে আলোর স্বপ্ন নিয়ে যেন আমায় কে ডাকে আয় চলে আয়, কোন সে আলোর স্বপ্ন নিয়ে যেন আমায় কে ডাকে আয় চলে আয়, ছায়ানীল সীমানা ছড়ায় ছড়ায় সূর্য মেঘে গায়, ডাকে আয় আয় রে আয়, কোন সে আলোর স্বপ্ন নিয়ে যেন আমায় কে ডাকে আয় চলে আয়, কোন পাখি তার দুঃসাহসের ডানা মেলে যায় হারিয়ে অন্ধ মনে আধার ঠেলে, এই মন সঙ্গী করে আকাশের নীল নগরে, আমিও যাব রে তারি পাখায়, কোন সে আলোর স্বপ্ন নিয়ে যেন আমায় কে ডাকে আয় চলে আয়, চেনা অচেনার পরে ডেকে ডেকে যে আমারি নিয়ে যায় অজানার ভিসারে, হয়তো ফিরবে না এই ফেরারি মোর, ঘর ছেড়ে ওই শূন্যে ওরা পাখির মতো, যাব দেশে বিদেশে যেখানে স্বপ্ন মিশে, সে যদি সামনে এসে দু হাত বাড়ায়, কোন সে আলোর স্বপ্ন নিয়ে যেন আমায় কে ডাকে আয় চলে আয়, ছায়ানীল সীমানা ছড়ায় ছড়ায় সূর্য মেঘের গায়, ডাকে আয় আয় রে আয়, কোন সে আলোর স্বপ্ন নিয়ে যেন আমায় কে ডাকে আয় চলে আয়, আহা হা হা আহা হা আহা হা আহা হা। ধুনীয়া। ক'ৰবাত অংশগ্ৰহণ কৰিছে নাই? মইতো কৰিছে নাই? ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কৰিছো, হয়। তাৰপিছত গাৰ্লছ কলেজত কৰিছো, তাৰপিছত গুৱাহাটীতো কৰিছো ফাংচনত। গুৱাহাটীত, হয়। গুৱাহাটীত আছিলো ন, ক'লো নহয় হয়, হয়, ডাঙৰীত গুৱাহাটী, হয়। সেইকাৰণে গুৱাহাটীৰ প্ৰতি মোৰ খুব মানে টান। interest টো আছে মই এটা। ইয়াতে একদম ভাল নাপাওঁ, নিজৰ হয়। ঘৰ নাথাকিলে মই থাকিবই নোৱাৰো, উম। নোৱাৰিলো, সেইটোৱে আৰু কি। ঠিক আছে বাইদেউ, গতিকে আমাৰ সময়ো হৈ আহিলে। আচ্ছা, ঠিক আছে। আপুনি শেষবাৰৰ কাৰণে আপোনাৰ কিবা মনৰ কথা অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানত ক'ব বিচাৰিব নেকি? মই ক'ব বিচাৰিছিলো, মোকতো মাতিছে কলিকাতাত, মই পৰহি যাম, তাতে চিলেক্ট হৈছো, মই জানো তাতে মানে ভালকৈ গাব পাৰো, হয়। মানে চবকে মনটো জয় হয়। কৰিব পাৰো, এইটোৱে মোৰ ইচ্ছা আৰু কি। হয়। এইটোৱে। আমাৰ ফালৰ পৰা আপোনাক শুভেচ্ছা থাকিলে, আচ্ছা, আপুনি ভালকে গাওক হ্যাঁ, আৰু উন্নতি হওক আপোনাৰ। হ্যাঁ, হ্যাঁ। দাদা, আপুনি শেষবাৰৰ কাৰণে অৰুণোদয় অসমৰ পডকাষ্ট অনুষ্ঠানত কিবা ক'ব বিচাৰিব নেকি, বা কিবা মেছেজ দিব বিচাৰিব নেকি? আপোনালোকৰ যিটো মিলা প্ৰীতি আৰু আনৰ যাতে সেই মিলা প্ৰীতি থাকক, কিবা মেছেজ দিব বিচাৰিব নেকি? মইতো কৈ আছো যে আমাৰ নিচিনা যেন আনো এনেকুৱা থাকে, মিল হয়। প্ৰীতি ভাৱে, সেইটো থাকিলে ভাল হয়, উম, পৰিৱেশটো ভাল হয়, আর তাত কোনো ঝামেলা নাথাকে, নাথাকে। শান্তি থাকে। আর যদি গীত চইলে মানুষ যদি চর্চা করে আরো ভাল হয়। হয়। মানে গীতৰ প্ৰতি যদি মানুহৰ টান থাকে, সেইটো মানে ঠাকুৰেও কৈছে যে মানুহৰ যিমান গীতৰ অনুষ্ঠান কৰিব, গীত গাব, হয়। তাৰ মনটো বেশ ধুনীয়া হৈ থাকে। ধুনীয়া। হ্যাঁ, তার কোনো খারাপ চিন্তা বা কোনো খারাপ ধান্দা না থাকে, হয়। তার ভিতরে একটা ঈশ্বর প্রদত্ত জাগরণ আহি যায়, মানে সেইটো গীতৰ কাৰণে। এই গীতটো য'তে গাক, হয়। ই যদি মানুহৰ অকণ্ঠভাৱে গায়, গীত গাই আছে, তাত এটা যাজনৰ পৰিৱেশ হয়, হয়। তাত এটা ঠাকুৰৰ মানে গীতটো গাইছে, তাৰ এইফালেদি মানে চাৰিওফালে যাজন চাৰিওফালে, হৈ যায়, হয়, হয়। মানুহৰ ইটো মেলটো মানে পবিত্ৰ হৈ যায়। হয়। তাত মানে ভগৱান বা ঠাকুৰ প্ৰৱেশ আছে। হয়। এইবিলাক মানুহ যদি কৰি থাকে তাহলে আৰু ভাল। আৰু ভাল, মইতো কওঁ যে ধুবুৰীতো যেনেকুৱা
সংগীতৰ অনুষ্ঠান হৈ থাকে সদায় উম। ইয়াতে যেনে ষ্টুডিঅ' চব কিছু ইয়াতো হয় গুৱাহাটীৰ নিচিনাকৈ গুৱাহাটী যাৰ যাৰ মানুহ আছে ইয়াতে আহি যেন অলপ ছাপোৰ্ট উম, কৰে উম। ধুবুৰীত এইবিলাক কৰিলে হয়। কৰি দেয় তাহলেতো খুব ভালে হয় খুব ভাল। এইটো মোৰ মানে মনৰ কথা হয়, হয়, যে ধুবুৰী যেনে গীতৰ প্ৰতি ডেভেলপ হয় হয়, হয়। গতিকে আমি সময় বেছি উম, নাই, গতিকে আজি উম, আমিও লগ পাই আপোনালোকক উম, খুবেই ভাল লাগিলে। উম, আপোনালোকৰ কথা আমি শুনি আছিলো, উম, গতিকে আজি আমি আহি আপোনালোকৰ ঘৰত উপস্থিত হৈ প্ৰেক্টিকেল খুবেই ভাল প্ৰেক্টিকেল লাগিলে। উম, আমি যেনেকে আমি শুনিছিলো তেনেকে আপোনালোকক আমি মানে ফেচ টু ফেচ পালো, গতিকে খুবেই ভাল লাগিলে। আপোনালোকৰ দুজনৰ আমাৰ ফালৰ পৰা আশীৰ্বাদ থাকিলে উম, ভাল হওক, জীৱনটো উন্নতি হওক। উম। গতিকে আজিলৈ আমাৰ এই পডকাষ্টটো ইমানতে সমাপ্ত কৰিছো। নাই ধন্যবাদ। আমি